নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আমি ওলাই আহিছোঁ মন্দিৰলৈ, যিহেতু আজি সোমবাৰ, প্ৰত্যেকটো সোমবাৰে আহি আছোঁ আৰু আজিনো নহাকৈ কেনেকৈ থাকোঁ, সেইকাৰণে আজি ওলাই আহিলোঁ। আমি আধা ৰাস্তাৰ পৰা ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো, যিহেতু ঘৰত দৌৰা দৌৰি হ'ল বহুত, সেইকাৰণে মানে আধা ৰাস্তাৰ পৰা ষ্টাৰ্ট কৰিবলগীয়া হ'ল। তো আমি কোনটো মন্দিৰত যাই আছোঁ আজি চাই থাকক মোৰ ভিডিঅ'টো শেষলৈকে। তো আহক যাওঁ মন্দিৰলৈ। মন্দিৰত যোৱাৰ ফুৰ্তিতে গান ওলাই আছে, কিন্তু ভগৱানৰ তলত ভগৱানৰ গান নহয়, ভগৱানে বঢ়িয়া একদম আশীৰ্বাদ দিব আমাক। ভগৱানৰ প্ৰেমত পৰিছি, ভালে আৰু আমাৰ কপাল ফুলি গ'ল, একদম কপাল একদম ফুলিল আৰু কপাল নহয় এখন চোতাল হয়, চোতাল ৰোমান্টিক বতৰ আইও। এইটো বৰষুণো পেলাইছে, বৰষুণ নিদিয়াকৈ অহা যোৱা কৰিব পাৰিলে ভাল আৰু বতৰটো ধুনীয়া কৰিছে, গৰমো নাই ঠাণ্ডাও নাই, ধুনীয়া বতৰ কৰিছে একদম। আৰু এয়া আহি পালোঁ দোকান, মানে মন্দিৰৰ তলত থকা চাকিৰ দোকান। মই ল'লোঁ চাকি, এশৰে চাকি ল'লোঁ, ডাঙৰ চাকি, আৰু ধূপ ল'লোঁ। ফুল যিহেতু ঘৰৰ পৰাই লৈ আহিছিলোঁ, আৰু ফুল অকণমান বেছিকৈ আনিছিলোঁ, যিহেতু আমাৰ ঘৰত গছ আছে, ফুলৰ গছ, সেইবাবে ইয়াতে দোকানতে দি দিলোঁ। এতিয়া আমি মন্দিৰত উঠি আছোঁ, কেদাৰ মন্দিৰলৈ আহি আছোঁ। আমি মন্দিৰ আহি পালোঁ। এটা কি আচৰিত বস্তু দেখাম আজি আপোনালোকক, কিন্তু কি দেখাম এতিয়া বৰ্তমান নকওঁ বাৰু, দেখাই আছোঁ। সঁচাই ভাবিলে মানে কথাটো বহুত আচৰিত, আৰু নাভাবিলে ইমান এটা সেই নহয় আৰু গমেই নাপায় যে বস্তু হৈ আছে বস্তুটো, এইটো গম নাপায়, কিন্তু দেখাম আজি। মানে ফিল নকৰে মানুহবিলাকে, সেইটোৱে কথা, ফিলটো নকৰে বস্তুটো, সেইটোৱে। আহি পিনে মই ভাবছিলোঁ এতিয়া লাইন ধৰিব লাগিব, মানুহ বহুত হ'ব, এতিয়া যে সোমবাৰ, তো এতিয়া মানুহে নাই। লাইন ধৰিব লগা নহয়, তাই মানে ৰাতিতে কৈছিল আমি লাইন ধৰি কিন্তু সেৱা কৰিম দেই, মোক কৈছিল। যে লাইন হয়, আমি মানে অন্যায় কৰি সেৱা নকৰোঁ, ডাইৰেক্ট আগত যায়। এতিয়া তাইক মই কৈছোঁ তুমি লাইন ধৰা, ক'ৰ পৰা ধৰা, ইয়াৰ পৰা ধৰা লাইনটো, এইখিনিৰ পৰা। মই এতিয়া ইয়াৰ পৰা লাইন ধৰিম আৰু ভিতৰলৈ। আহিলোঁ গণেশ বাবাৰ ওচৰত সেৱা কৰিব। আমাৰ নবেদ মানে ৰেডি কৰি আছে, গৰম সেইটো কাৰণে ফেনতো ওলাই আছে, কি ধুনীয়া ফেন কৰি আছে। হ'ব দে। আমি দুর্গা मंदिर दुर्गा से दुर्गा माँ
অ শৰ্মা কৈ আছিল মানে বিশেষ কথা এটি এওঁ ক'ব এতিয়া কি আচৰিত আমি আমাৰ ইয়াৰ এইখন এখন পাহাৰৰ তলত কিমান তলত একদম তাতে মানে কোনো দমকল বা কিবা খানি ফেলে কোনো পানীৰ ব্যৱস্থাই নাই বহুত কষ্ট পানীৰ তলত ইমান তলত কিন্তু ইমান পাহাৰৰ ওপৰত এটা পুখুৰী সঁচাই বৰ আচৰিত কথাটো ভাবি পেলাই আৰু পানী একদম নকমেই ইমানেই হৈ থাকে পানী বেছিও নহয় মানে বেছি হয় অলপ হয় কিন্তু ইমান নহয় আৰু মানুহবিলাকে কেনেকৈ আহে ভৰি হাত ধুই কিবা কিন্তু বস্তুটো নাভাবে কিন্তু ফিল কৰিলে সঁচাই ইমান পাহাৰৰ ওপৰত কিন্তু এইটো বস্তু সিঁচা গৈছিল একবাৰ আমি আছিলোঁ এই কোণত সেই আছে ঘৰিয়াল আছে ঘৰিয়াল তাৰ মুখৰ পৰা পানী ওলাই থাকে এই এইটো শিলৰে ঘৰিয়াল তাৰ মুখৰ পৰা পানীটো ওলাই থাকে এইটো কাছ চানত আছে কি ধুনীয়া টিকলি মিলি সেইটো অকমানি কাচু চানা অকমানি অলপমান নাওমান সৰু একদম সৰু টিকলি মিণ্টি কাচু চানা এটা মন্দিৰত যাওঁ এতিয়া এইটোৰ লগতে আছে অলপ তলফালে মানে এইটো মন্দিৰত আহিলে তলত যোৱা নহয় যদি মানে ৰাস্তাটো ভালে আছে তো তলত যাব চেষ্টা কৰিম আমি মহাদেৱৰ নাম লোৱা বম ভালে এইটো লচোন বম 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 ভালে আমি তললৈ যাই আছো তলতো এটা মন্দিৰ আছে আমি আহিলে গণেশ মন্দিৰ এটা আছে মানে আমি আহিলে ওপৰৰ পৰা গুচি যাওঁ কিন্তু ইয়াত অহা নাযায় আজি আহিম বুলি ভাবিছো আপোনালোকক দেখুৱাম বুলি ভাবিছো গণেশ মন্দিৰটো বিৰল ইয়াৰ ৰূপ ইয়াৰ ৰং বহুত কিবা কিবি আৰু সুন্দৰ এটি ভক্ত ভাৱ এটা জাগ্ৰত হয় আৰু আমি এনেকুৱা গণেশ মন্দিৰ দেখা নাই এইটো দেখি আমি অভিভূত হৈছো বৰ সুন্দৰ বহুত ভাল লাগে আহি মন ভাল লাগিল দাদা ঠিক আছে জয় গণপতি বাপ্পা মৰিয়া জয় গণপতি বাপ্পা কেতিয়াবা যদি এনেই মন বেয়া কিবা কিবি হৈ থাকে সঁচাই ইয়াতে আহিবলৈ বহিব লাগে বহুত টাইম বহি থাকিব পাৰি ইয়াতে এনেই মনটো ভাল লাগি যাব তাৰমানে ইমান ধুনীয়া আৰু কিন্তু এটা বস্তু বৰষুণৰ বতৰত বহুত ডেঞ্জাৰাছ মানে পিছল হৈ বহুত আছে পিছল আহি পালোঁ গণেশ মন্দিৰ তলত আছে শিলত কটা হয় তো আমি সেৱা কৰি লওঁ তাৰপিছত দেখুৱাই আছোঁ আমি গণেশ বাবাৰ তাত দৰ্শন কৰিলোঁ বৰ ধুনীয়া লাগিল আহি কি ধুনীয়া এটা পৰিৱেশ চাওকচোন মানে তাত কি হ'ল চাদৰখনৰ আঁচলটো মানে দীঘল হৈ আছিলে অকণমান মানে মোৰ যিহেতু এখন আনা কাটা হয় সকলোৱে জানেই আনা কাটাখন কাটিব নোৱাৰি সেইবাবে মানে যিখিনি বস্তু ওলমি আছিলে সেইখিনি মোৰ ভৰিত বাৰে বাৰে বজি আছে আৰু মানে দেউজনে কৈছিলে যে কোনোবা হয়তো কাইলৈ মানে পৰিছিলে বোলে ইয়াতে মন্দিৰত আহোঁতে তো সেইখিনি কৈছিলে আৰু দেউজনে কিবা ক'বা জোৰে কোৱা শুনা নাপায় আমাৰ মাইকৰ ব্যৱস্থা নাই আমি দুখীয়া আমাৰ কোনো ধৰণৰ মাইক নাই তাই তাৰ পৰা কৈ আছে মানে পিছল কিবা কিবি মই শুনা নাপাওঁ অলপ জোৰে কোৱা সেইটোহে তো কেদাৰ মন্দিৰৰ পৰাই বিদায় লৈ আহিলোঁ বাবা দৰ্শন কৰি এতিয়া ঘৰত যাই আছোঁ অলপ বৰষুণ পেলাই আছে ঘৰত মানে আৰু এঠাইলৈ যাম আপোনালোকক দেখুৱাই আছোঁ ক'ত যাম তো চাই থাকক মোৰ ভিডিঅ'টো শেষলৈকে
কেদাৰ মন্দিৰৰ পৰা বাহিৰে বাহিৰে আহিলোঁ এয়া মনসা পূজা আমাৰ ওচৰতে মানে দাদা এজনে কৰিছিলে 5 দিনীয়া মনসা পূজা ঘৰতে কৰিছে তাতো এবাৰ মাৰ দৰ্শন কৰি আহিলোঁ ধূপ চাকি জ্বলাই আহিলোঁ বহুত ভাল লাগে মই যেহেতু ভগৱানৰ ওচৰত বিশেষকৈ মন্দিৰত যাই মই বহুতেই ভাল পাওঁ সেইকাৰণে এবাৰ তাতো দৰ্শন কৰি আহিলোঁ মাক আহি পালোঁ আমি ঘৰ তো এতিয়া আৰু ঘৰত কি কৰোঁ মানে ভাতে বনাম মই এতিয়া আৰু আপোনালোকক দেখুৱাই নাথাকোঁ ইমানখিনি কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব তো আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব আজিলৈ আহিছোঁ আকৌ লগ পাম নতুন এটি ভিডিঅ'লৈ তেতিয়ালৈকে আপোনালোকেও ভালে থাকক তো আজিলৈ আহিছোঁ বাই বাই থেংকছ ফৰ ৱাচিং